A massive fire broke out at Rampur near Borkhetri in Assam's Nalbari district late on Monday. The fire broke out in a commercial establishment in Rampur Chowk Bazaar and gutted around 10 business establishments and goods worth around 3 crore rupees. Locals suspect a short circuit at a tea stall named Bhaiti Cabin caused the fire, which later spread to other shops in the area. আমি কাম কৰি আছিলোঁ আমি পাঁচজনে কথা হ'ল কি আমি আহি আছোঁ আহি ৰামপুৰৰ চকত তাৰমানে এনেকুৱা এটা শব্দ পালোঁ তাৰমানে এনে একদম ডাঙৰ শব্দ এটা আমি তাৰমানে আৱাজ পালোঁ যেতিয়া আৱাজ পালোঁ তাৰমানে আমি পিছত নামি পেলাই চালোঁ চাই পেলাই তাৰমানে জুই তাৰমানে কমকৈ ভিতৰৰ পৰা চাহ দোকানৰ পৰা ভিতৰৰ পৰা জুই আমি দেখা পাইছোঁ জুইটো যেতিয়া দেখা পাইছোঁ তাৰমানে আমি তেতিয়া পিছত ক'লোঁ যে আমি হেৰি জুই লাগছি ঘৰত জুই লাগছি জুই লগাতে তাৰপিছত মানুহ 2-4টা কৰি তাৰমানে আহি যেতিয়া আছে তাৰপিছত আমি কৈ আছোঁ যে পুলিচক ক'লি ফোন মাৰ অথবা গাড়ীক ক'লি ফোন মাৰি পেলাই তাৰমানে কিবা কৰি জুইখিনি লওঁ মোটামুটি প্ৰায় আধা ঘণ্টাৰ কম হোৱা নাই তাৰমানে জুই লাগবাৰ পিছতহে গাড়ী আহে জুই নামাব আহে তাৰমানে 11টামান বাজিছে 11টামান আগে চাহ দোকানত লাগিছে The fire was eventually doused with efforts of locals and 5 fire tenders that reached the spot from Mukalmua and Sorthebari fire brigades. However, it took over an hour to bring the flames under control. Locals also alleged the absence of a fire brigade office at Rampur that delayed the response in dousing the fire. They also requested to set up a fire brigade office in that area since several such incidents have taken place in the recent past. ঠিক এনেকুৱা জুই আমাৰ ৰামপুৰত প্ৰায় যোৱা বছৰ হৈছে প্ৰায় 5বাৰ জুই লাগি গ'ল গতিকে আমাৰ বহুত ক্ষতি আজি প্ৰায় আমি আনুমানিক 3 কোটিমান টকাৰ ক্ষতি হৈছে আজি আৰু প্ৰায় কেইখন দোকান ক্ষতি হ'ল তাতে 7-8খন দোকানমান ক্ষতি হ'ল আমি গোটেই ৰাইজে আমি এটা বিচাৰিছোঁ যে আমাৰ ৰামপুৰৰ এটা ফায়াৰ ব্ৰিগেড ষ্টেচন লাগে কাৰণ কি আজি এইখিনিতে আমাৰ প্ৰায় তিনিবাৰ জুই লাগিল যোৱাবাৰ এতিয়ালৈ প্ৰায় 5-6বাৰমান জুয়ে লাগিল আমাৰ ইয়াতে গতিকে আমি গোটেই ৰাইজে মানে এটাই আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ যে আমাক এটা অগ্নি নিৰ্বাপক বাহিনীৰ এটা চেণ্টাৰ ৰামপুৰত লাগে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.